চিৰাং ডিষ্ট্ৰিক্ট কাজলগাঁও অন্তৰ্গতত এই ছাতিপুৰ গাঁৱত আহি পেলাই তো আমি বহুত আনন্দনি পাইছোঁ যে ইয়াত আপোনালোকেও দেখাবলৈ পাইছে যে TMCত কথা শুনি পেলাই ৰাইজে আহি পেলাই দলে নগৰে পুৰা ছাপৰ্ট দিছে আৰু যোগদান হৈছে। গতিকে বহুত আনন্দনি পাইছোঁ যে আমি এই মানে BTC নিৰ্বাচনৰ কাৰণে যে প্ৰচাৰ চলাই আছোঁ যে আমি এই BTC অঞ্চলত কমেই 30টামান কেণ্ডিডেট দিয়াৰ কাৰণে ৰাজি হৈ আছোঁ, ৰেডি হৈ আছোঁ। যে আমি দেখাবলৈ পাওঁ যে এইবাৰ ৰাইজে BTC এৰিয়াত আমাৰ TMC ছাপৰ্ট দিব আৰু আমি কমচে কম মানে আধা ভাগ হ'লেও আমি নিযুক্ত হ'ব বুলি আমাৰ আশা ভৰসা কৰিব পাৰোঁ। হয়, আপোনালোকৰ যোগদান কাৰ্যসূচীত কিমানখিনি মানুহ আপোনালোকৰ ধৰক TMC যোগদান কৰিলে আৰু কোন কোন দলৰ পৰা যোগদান কৰিলে? আমাৰ এই আজিৰ যিটো যোগদান কাৰ্যসূচীত কমচে কম 200ৰ পৰা মানে 250জন মান যোগদান কাৰ্যসূচী হৈছে আৰু BPPৰ পৰাও আহিছে, UPPৰ পৰাও আহিছে আৰু কংগ্ৰেছৰ পৰাও আহিছে আৰু UDPৰ পৰা আহিছে। যে কমচে কম মানে 200ৰ পৰা 250জন মানে ইয়াত জইনিং হৈছে, এটা আমি ক'ব পাৰোঁ। যেহেতু UPPL আৰু BPFৰ মাজত যুঁজ লাগিছে, সেই সম্পৰ্কত আপোনাৰ কেনে মন্তব্য? BPF আৰু UPPL যিটো যুঁজ লাগিছে এইটো সকলোৱে গম পায় যে UPPLত ভোট দেওয়া মানে BJPক ভোট দেওয়া, BPFক ভোট দেওয়া মানে BJPক ভোট দেওয়া। যে এওঁলোকে যিমানে যুঁজ লাগাওক এইবাৰ আমি মানে দেখাবলৈ পাওঁ যে এওঁলোকৰ খাচা খোলা খাব লাগিব। তৃণমূলৰ মূল প্ৰতিদ্বন্দ্বিতা কোন? তৃণমূল প্ৰতিদ্বন্দ্বিতা হৈছে কি আমি ইয়াৰ চৰকাৰ বনাব, চৰকাৰ বনাই পেলাই যে দেশত যে হাৰাশাস্তি কৰি আছে, যেনেকৈ আপোনালোকেও গম পায় যে জাতিৰ মানে বিভাজন, ধৰ্ম বিভাজন, লেণ্ড উচ্ছেদ অভিযান, ইভেকশ্যন এইবিলাকৰ পৰা মুক্তি হ'বৰ কাৰণে আমি মানে জোৰ লাগি আছোঁ আৰু BJPক আমি হাৰাই পেলাই কমচে কম আমাৰ BTCৰ চৰকাৰটো আমি কৰি পেলাই ইয়াৰ হাৰাশাস্তিটো বন্ধ কৰাৰ কাৰণে আমি জোৰ লাগি আছোঁ। আমি ইলেকশ্যনৰ আগে আগে আমি এলায়েন্স নকৰিম যে আমি নিজস্বভাৱে আমি খেলিম। এইটো ইলেকশ্যনৰ পিছত যদি কম বেছি যদি আমি কেণ্ডিডেট জিতিবলৈ পাওঁ তেতিয়াহ'লে আমাৰ যদি কম হৈ যায় তেতিয়াহ'লে আঞ্চলিক দল কোনোবা আঞ্চলিক দল লৈ পেলাই চৰকাৰ বনাম আৰু যদি আমি যদি কেণ্ডিডেটটো কম মানে জিতিবলৈ পাওঁ তেতিয়াহ'লে কোনোবা মানে বেছিভাগে যেতিয়া আঞ্চলিক দলসকলৰ লগত এলায়েন্সত মিলি পেলাই আমি চৰকাৰটো বনাব বিচাৰি আছোঁ। তথাপিও আমি TMC পাৰ্টি কিং মেকাৰ হ'ব বুলি আমি আশা ভৰসা কৰিব পাৰোঁ। আপোনালোকে যিহেতু ৰাইজৰ মাজত গৈ আছে, কি ইস্তাহাৰ লৈ গৈ আছে? তো আমি সেইটোৱে ইস্তাহাৰটো এইটো ক'ব পাৰোঁ যে ফাৰ্ষ্টে আমি এইটো ভাবিছোঁ যে আমি চৰকাৰত যদি আহে ফাৰ্ষ্ট টাইম আমি BCDCটো ইলেকশ্যন কৰিম আৰু বিভিন্ন আনএমপ্লয়ড ইউথবিলাকৰ কাৰণে মানে এটা ইনকাম জেনেৰেটি স্কিম, তেওঁলোকৰ মানে চেল্ফ এমপ্লয়মেণ্ট এইবিলাকৰ বনোৱাৰ ব্যৱস্থা আৰু লেণ্ড উচ্ছেদ অভিযান এইবিলাক বন্ধ কৰা আৰু ঠাই ঠাই মানে স্মল ইণ্ডাষ্ট্ৰী বনোৱা আৰু বিভিন্ন ফ্লাড মানে এফেক্টেড এৰিয়া এইবিলাকত ডাঙৰ ডাঙৰ এটা বান্ধ বনাই যে ফ্লাডৰ সমস্যাৰ সমাধান কৰোঁ আৰু মানে নিজে নিজৰ জাতি খাচ কমিউনিটি নিজৰ হিচাপৰ মানে আমি ভবাস কৰিব পাৰোঁ আৰু সকলো লৈ পেলাই জাতি গোষ্ঠী নিজৰ নিজৰ ভাষা সংস্কৃতি এইবিলাক যেন নিজে নিজে পালন কৰিব পৰা যায় আৰু জীয়াই থাকিব পৰা যায়, এইবিলাক মিছন লৈ পেলাই আমি BTR মিছন বনাই আমি আগবাঢ়ি আহি আছোঁ।